হৰে কৃষ্ণ। আজি আমাৰ গৌৰাংগ সুন্দৰ ভক্তি বৃক্ষৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানত আমি ঈশোপনিষদৰ অষ্টম যিটো শ্লোক, তাৰ দ্বিতীয় পেৰেগ্ৰাফৰ ওপৰত আজি আলোচনা হ'ব। আৰু এই আলোচনাত আগতেই মই গোটেই শ্লোকটোৰ ওপৰত এটা সাৰাংশ ৰাখিব বিচাৰিছোঁ। বৰ্তমান মই ছুইডেনত আছোঁ, তাৰ পৰা আপোনালোকক সম্বোধন কৰিছোঁ। কথা হ'ল, এই যিটো অষ্টম শ্লোক, ইয়াত ভগৱানৰ কিছুমান বিশেষ গুণাৱলী সম্পৰ্কে আলোচনা কৰা হৈছে, কিছুমান বিশেষ দিব্য গুণাৱলী সম্পৰ্কে আলোচনা কৰা হৈছে। তো মই এই গোটেইখিনি কথা থোৰতে ছটা মূল যিটো পইণ্টৰ ওপৰত কোৱা হ'ব। এই যিটো গোটেই শ্লোক, তাত ভগৱানৰ দিব্য গুণসমূহৰ ভিতৰত কোৱা হৈছে, প্ৰথম গুণটো হৈছে ভগৱানৰ যিটো আধ্যাত্মিক ৰূপ, যিটো ইংৰাজীত ট্ৰান্সেণ্ডেণ্টেল ফৰ্ম বুলি কোৱা হয়। অৰ্থাৎ পৰমেশ্বৰ ভগৱানৰ যিটো ৰূপ, সি সম্পূৰ্ণ দিব্য আৰু সি আমাৰ জীৱাত্মাসমূহৰ দৰে কেতিয়াও জড় নহয়। দিব্য শব্দৰ অৰ্থ হ'ল, সি প্ৰথম হ'ল অনাদি অনন্ত, তাৰ আদি নাই, অন্ত নাই, তাৰ কোনো অৱক্ষয় নহয়, তাৰ জৰা ব্যাধি নাই। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল, দিব্যত সদায় সৎ চিদ আনন্দ যিটো বিগ্ৰহ ৰূপ, সেই ৰূপটো বিৰাজ কৰে। যিটো আমাৰ ইয়াতে দ্বিতীয় পেৰেগ্ৰাফত কোৱা হৈছে যে ব্ৰহ্মসংহিতাৰ 5.1 যিটো শ্লোক, তাত কোৱা হৈছে যে ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণম। এইটো হৈছে ভগৱানৰ, এই শ্লোকটোত ভগৱানৰ সম্পূৰ্ণ যিবিলাক আধ্যাত্মিক চৰিত্ৰ, আধ্যাত্মিক গুণ, তাক খুব সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে। আৰু দ্বিতীয়তে কোৱা হৈছে যে ভগৱান হৈছে সৰ্বজ্ঞ, সৰ্বদৰ্শী আৰু সম্পূৰ্ণৰূপে ভগৱান স্বনিৰ্ভৰশীল বা ভগৱান স্বয়ং সম্পূৰ্ণ, যিটো ইংৰাজীত কোৱা হয় অমিনিচিয়েণ্ট অৰ ছেল্ফ ছাফিচিয়েণ্ট। অৰ্থাৎ জড়জগতৰ পৰা ভগৱানৰ সম্পূৰ্ণতাৰ বাবে কোনো বস্তুৰেই প্ৰয়োজন নাই, বা ভগৱানৰ এনে কোনো কম নাই যে যিটো জড়জগতৰ পৰা ভগৱানে ল'ব লগা হ'ব। জড়জাগতিক কোনো বস্তুৰে ভগৱানৰ প্ৰয়োজন নহয়। এইটো দ্বিতীয় ভগৱানৰ গুণ। আৰু তৃতীয় গুণটোতো কোৱা হৈছে যে ভগৱান পিয়ৰ আৰু আনকণ্টামিনেটেড, ভগৱান সম্পূৰ্ণ শুদ্ধ আৰু ভগৱান কেতিয়াও দূষিত নহয়। যদিও আমি আপতভাৱে কেতিয়াবা ভগৱানে যিবিলাক ক্ৰিয়া কৰে, সেইবিলাক কিবা দোষযুক্ত যেন লাগে, কিন্তু আচলতেই নহয়। কাৰণ ভগৱানে জনকল্যাণৰ বাবে যিবিলাক কাম কৰে, সেই কামবিলাক দিব্য, যিবিলাক জড়চক্ষুৰ দ্বাৰা কোনো ধৰণে বিশ্লেষণ কৰিব নোৱাৰি। আনকি যিটো আমাৰ ল অৱ নেচাৰ বুলি কোৱা হৈছে, প্ৰকৃতিৰ নিয়মৰ দ্বাৰা ভগৱান বন্ধিত নহয়, ভগৱান তাৰ ঊৰ্ধত। গতিকে আমি ওপৰাপৰিভাৱে কেতিয়াবা ভাবোঁ যেন এইটোত যেন ভগৱানৰ কিবা ক্ৰুটি আছে। সেইটো আছে আমাৰ ক্ৰুটিযুক্ত মন, ক্ৰুটিযুক্ত বুদ্ধি, ক্ৰুটিযুক্ত দৃষ্টি। এই সকলো ক্ৰুটিযুক্ত আমাৰ যিবিলাক ইন্দ্ৰিয়, তাৰ দ্বাৰা আমি দিব্য যিটো ভগৱানৰ গুণ কেতিয়াবা আমি আপতভাৱে আস্বাদন কৰিব নোৱাৰোঁ, বা সেইটোৰ আমি গুণাৱলী বিশ্লেষণ কৰিবলৈ অপাৰগ হওঁ। চতুৰ্থটো কোৱা হ'ল, এটা বৰ সুন্দৰ শব্দ আছে, এইটো কোৱা হৈছে অপাপ বিধান। ভগৱানৰ যিবিলাক কাম কৰে, সেইবিলাকৰ দ্বাৰা ভগৱানে পাপ মুক্তি কৰিব পাৰে। এইটো ইংৰাজীত এটা শব্দ কোৱা হয় প্ৰফাইলেক্টিক বুলি এটা শব্দ আছে। অৰ্থাৎ সি প্ৰতিষেধকৰ দৰেহে কাম কৰে। যিটো শ্ৰীমদ ভাগৱতমৰ দ্বিতীয় স্কন্ধৰ 3 অধ্যায়ৰ 10 যিটো শ্লোক, তাত কোৱা হৈছে অকাম সৰ্বকাম। ভগৱানৰ যিবিলাক কাম কৰে, সেইবিলাক আমাৰ জড়চক্ষুৰ দ্বাৰা আমি কেতিয়াও বিশ্লেষণ কৰিব নোৱাৰোঁ। ভগৱানৰ যেতিয়া সংস্পৰ্শত কোনোবা বস্তু আহে, সি শুদ্ধ অশুদ্ধ যেনেকুৱাই নহওক, সি অট'মেটিক তৎক্ষণিক শুদ্ধ হৈ পৰে। আমি যদি কিবা অন্য মনোবাসনা লৈ ভগৱানৰ ওচৰত যাওঁ, কিন্তু ভগৱানৰ সংস্পৰ্শ, ভগৱানৰ স্পৰ্শ, ভগৱানৰ দৰ্শন পোৱাৰ লগে লগে আমাৰ যিবিলাক জড় কামনা বাসনা মনত থাকে, শৰীৰত থাকে, এইবোৰ সকলো নিমিষতে নোহোৱা হৈ যায়। আমি জানো যে গোপীসকলে যেতিয়া কৃষ্ণৰ ৰাসলীলাত ভাগ লৈছিল, এইটো ভাগৱতমত সুন্দৰভাৱে কোৱা হৈছে যে যেতিয়া গোপীসকল আহিছিল ভগৱানৰ ওচৰত, তেওঁলোকে কি মনত কামনা বাসনা লৈ আহিছিল, সেইবোৰ দূৰতেই থাকিল। যেতিয়াই ভগৱানৰ সংস্পৰ্শত আহিল, তেওঁলোকে ভগৱানৰ দিব্য যিটো ৰাসলীলা,
তাত সম্পূৰ্ণৰূপে ভাগ লৈ সেই ৰস আস্বাদন কৰিছিল। আনটো কথা দূৰৰে থওক যে আমি কংসৰ কথালৈ যদি আহোঁ, যে কংস ভগৱানৰ সম্পূৰ্ণ বিৰোধী, মানে ভগৱানক সম্পূৰ্ণ তেওঁ মানে ভগৱানৰ তেওঁ সদায় কেনেকৈ তেওঁৰ মৃত্যু কৰিব, ভগৱানক নোহোৱা কৰিব, এই যিটো ভাৱ, এই ভাৱ লৈয়ে তেওঁ সদায় আছিলে। বৈৰী বুলি যিটো কোৱা হয়, কৃষ্ণ বৈৰী আছিল, যিটো আমাৰ শ্ৰীমদ ভাগৱত গীতাত কোৱা হৈছে, নমাং দুষ্কৃতু মূৰা প্ৰপদ্যন্তে নৰাধমা মায়া অপহৃত জ্ঞানা অসুৰম ভাৱম আশ্ৰিতা। অসুৰ ভাৱ লৈ যদি কোনোবাই অসুৰ ভাৱৰ আশ্ৰয় লৈ যদি কোনোবাই থাকে, কিন্তু ভগৱানৰ ওচৰত যদি কোনোবা আহে, তেতিয়াহ'লে ভগৱানে অৱশ্যই তেওঁ কি কৰে, পৰিশুদ্ধি ঘটায়। আৰু এই সম্পৰ্কত খুব সুন্দৰভাৱে ইয়াত ব্যাখ্যা কৰা হৈছে এই মন্ত্ৰটোত। আৰু ইয়াৰ পাছত যিটো পঞ্চম যিটো ভগৱানৰ গুণ, এইটো কথা হৈছে ভগৱানে হৈছে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰে, আশা পূৰ্ণ কৰে। আমি দেখিছোঁ যে ভকতে মনত যি বাঞ্ছা কৰে, সেই বাঞ্ছা ভগৱানে অৱশ্যেই পূৰ্ণ কৰে। সেইকাৰণে আমি জপ কৰোঁতে বা ভগৱানৰ ওচৰত যেতিয়া আমি কিবা বিচাৰি যাওঁ, সেই সময়ত আমাৰ মনত অভীষ্টবিলাক, মনৰ যিটো ভাৱ থাকে, সেইটো শুদ্ধ হোৱা দৰকাৰ। কাৰণ তাৰ যদি কিবা মানে আমি অন্য ভাৱ লৈ যাওঁ, এইটো কেতিয়াবা মানে সেইটোও বাঞ্ছা ভগৱানে পূৰ্ণ কৰিব পাৰে, যিটো আমাৰ কাৰণে হয়তো ক্ষতিকাৰক হ'ব পাৰে। কিন্তু আমাৰ মনৰ বাঞ্ছাটো সদায় ভগৱানে পূৰ্ণ কৰিবই কৰিব। আৰু ষষ্ঠ যিটো ভগৱানৰ দিব্য গুণ, সেইটো হৈছে পৰিশুদ্ধিৰ যিটো ধৰণ, মানে ৱে অফ পিউৰিফিকেশ্যন। যে ভগৱানে যেতিয়া পৰিশুদ্ধি ঘটায়, তেতিয়া সেই বস্তুটোৰ পৰা পাপবোৰ মুক্তি কৰি লৈ আহে। তাৰ দ্বাৰা কিন্তু ভগৱান পাপিত নহয়, ভগৱান দূষিত নহয়। এটা সুন্দৰ উপমা দিয়া হৈছে যে সূৰ্য ৰশ্মি যেতিয়াই কোনোবা দূষিত জেগাটো পৰে, তাৰ পৰা বাষ্পৰূপে গোটেই ভাৱবোৰ, মইশ্চাৰবোৰ, মানে যিটো আমাৰ মইশ্চাৰ বুলি কয়, যিটো সেমেকা গুণ থাকে, সেইটো নোহোৱা কৰি দিয়ে। কিন্তু তাৰ দ্বাৰা ভগৱান সেমেকা হৈ নুঠে। সেইদৰে ভগৱানে সূৰ্যই য'তেই ৰশ্মি পৰে, সেই জেগাখিনি পৰিশুদ্ধিহে ঘটে, কিন্তু তাৰ দ্বাৰা সূৰ্য কলংকিত নহয়, সূৰ্য আন্ধাৰ হৈ নাযায়। যে ভগৱানৰ সেইটো এটা গুণ। গতিকে মূলতে আমি ভগৱানৰ যিবিলাক দিব্য গুণ, এই সম্পৰ্কতে ইয়াতে আলোচনা ৰাখিছোঁ। আৰু এই যিটো অষ্টম শ্লোক, আপোনালোকে সকলোৱে ভালকৈ পঢ়িব। মই আটাইকেইটা হয়তো আলোচনাত ভাগ ল'ব নোৱাৰিম, যে থোৰতে মই গোটেইখিনি কথা আজি কৈ ৰাখিলোঁ। ভগৱানৰ দিব্য গুণসমূহ ইয়াত খুব সুন্দৰভাৱে বিশ্লেষণ কৰা হৈছে। আৰু তাৰ ভিতৰত মই 6টা গুণৰ কথা মূলতে এই গোটেই শ্লোকটোত আপোনালোকৰ আগত দাঙি ধৰিলোঁ সাৰাংশৰূপে। এটা হৈছে ভগৱানৰ যিটো দিব্য ৰূপ, ট্ৰান্সেণ্ডেণ্টেল ফৰ্ম। দ্বিতীয়টো হৈছে ভগৱান সৰ্বজ্ঞ, সৰ্বদৰ্শী, আৰু ভগৱান হৈছে স্বয়ং সম্পূৰ্ণ বা স্বয়ং নিৰ্ভৰশীল, অমিনিচিয়েণ্ট আৰু ছেল্ফ ছাফিচিয়েণ্ট। তৃতীয় গুণটো হ'ল ভগৱান শুদ্ধ, আৰু কেতিয়াও ভগৱানক প্ৰদূষিত কৰিব নোৱাৰি। হি ইজ পিয়'ৰ এণ্ড আনকণ্টামিনেটেড। আৰু চতুৰ্থ গুণটো হ'ল ভগৱান হ'ল অপাপবিধান। ভগৱানক কোনো ধৰণে কোনো পাপে গৈ ভগৱানক পাপিত কৰিবতো নোৱাৰে, বৰঞ্চ সেই পাপবোৰ নোহোৱা হৈ পেলাই সি অকামলৈ পূৰ্ণ হৈ যায়, যিটো আমি শ্ৰীমদ ভাগৱতমৰ 2য় স্কন্ধৰ 3য় শ্লোকৰ 3য় চেপ্টাৰৰ 10ম শ্লোকত কৈছোঁ যে অকাম সৰ্বকামো। তাৰ পাছত যিটো পঞ্চম ভগৱানৰ গুণ, সেইটো হৈছে ভগৱানে ভক্তৰ আশা পূৰ্ণ কৰে, মনৰ বাঞ্ছা পূৰ্ণ কৰে সদায়। আৰু ষষ্ঠ যিটো গুণ, সেইটো হৈছে ভগৱানৰ যিটো পৰিশুদ্ধিৰ ধৰণ, দ্য ৱে অফ পিউৰিফিকেশ্যন, সেইটো এটা দিব্য। গতিকে এই সকলোবিলাক কথাৰ দ্বাৰা আমাৰ এই চতুৰ্থ মন্ত্ৰটো গঢ়িত হৈছে ঈশোপনিষদৰ। গতিকে আমি সকলোৱে খুব সুন্দৰভাৱে এই প্ৰত্যেকটো পেৰাগ্ৰাফত খুব সুন্দৰভাৱে এইবোৰ দিয়া আছে। আমি সকলোৱে এইখিনি অধ্যয়ন কৰিম। গতিকে মই সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা, ৰথযাত্ৰাৰ শুভেচ্ছা আগবঢ়াইছোঁ। কাৰণ এইবাৰ ৰথযাত্ৰাত মই হয়তো গুৱাহাটীৰ ৰথত ভাগ ল'ব নোৱাৰিম। সেইবাবে মই ইয়াতেই ইস্কনৰ যিটো ছুইডেন গথেনবাৰ্গৰ ৰথযাত্ৰা, তাত সকলোৱে মোক নিমন্ত্ৰণ জনাইছে। আৰু ইতিমধ্যে মই প্ৰতিদিনেই ইয়াতে ভাগৱত মানে জগন্নাথৰ কথা ৰাখিছোঁ। আৰু এই কথাবিলাক মই আপোনালোকলৈও অসমীয়াত ভাঙনি অনুবাদ কৰি দি আছোঁ। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে প্ৰত্যেক দিনেই অন্ততঃ
জগন্নাথৰ ৰথযাত্ৰাৰ দিনটোলৈ মই কথা ৰখাৰ এটা মোৰ পৰিকল্পনা আছে। আপোনালোকে সেইখিনিও শুনিব। হৰে কৃষ্ণ।